Hello guys, welcome back to my channel Avi'S vlog. আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মই গা পা ধুই পুৰা ৰেডি হৈ লৈছো কাৰণ যাব ওলাইছো গুৱাহাটীলৈ কিহৰ কাৰণে যাব ওলাইছো কি কৰে তাত গৈ তো ভিডিঅ'টো চাই থাকক গম পাই থাকিব আৰু মইতো পুৰা গা পা ধুই ৰেডি হৈ গ'লো মোৰ মানুহজনীও ৰেডি হৈ আছে ছোৱালীজনী কাপোৰ কানিখিনি ভৰাই আছে তো তাৰ পাছতে আমি ওলাই যাম আৰু অকল মই নাযাওঁ মোৰ ৱাইফ যাব তাৰ পাছত মা দেউতাহঁত চব যাব ঘৰৰ ফেমিলি চব গৈ আছো আমি তো এটা ধামাকা ভিডিঅ' হ'ব তো চাই থাকক ভিডিঅ'টো শেষলৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ক'ত উঠাই দিলা তাক বাইদেউ সি যাবলৈ পূৰা ৰেডি হৈ আছে কাৰণ সি আগতেও আমাৰ লগত ঘূৰি ফুৰা ন বাট তাক নিনো আজি আমিয়ে যাম কাৰণ গাড়ীটো চিট নহ'ব সেইটো চাওক সি আহি ইয়াত পূৰা বহি ৰেডি মই তাক নমাই দিওঁ বুলি সি সেইফালে গৈছে তমা তই যাব নালাগে দেই তম যা আৰু ইহঁত দুটাক চাওক তমো যাবলৈ ৰেডি হৈছে কিন্তু তাক নিনো কাৰণ তাৰ গাড়ীৰ ভিতৰত মানুহো বেছি হৈ গ'লো আমি গতিকে ইহঁতক নিনো আৰু তাৰ যিহেতু জিভা নাই সি নিজে খাব নোৱাৰে গতিকে ভাইটি এটাক কৈ গৈছোঁ ভাইটিটোৱে টাইমে টাইমে তাক খোৱা দি থাকিব আৰু জিমি সেইজনী সিহঁতে আজি খালি ঘৰ ৰখিব ঘৰৰ পৰা ওলাই আহি গ'লোঁ চাওক দেউতা পম্পী মা আমি গোটেইকেইটা ওলাই আহি গ'লোঁ আৰু এতিয়া টাইম হৈ আছে 12টা বাজিলে আৰু ইয়াৰ পৰা গৈ পাওঁতে আমাৰ 3 ঘণ্টামান টাইম লাগে তো 3 ঘণ্টা লাগিবই ভিডিঅ'টো চাই থাকক কি হয় কি নহয় আপোনালোকেও গম পাই থাকিব গাড়ীখনৰো পেট্ৰল নাছিলে পেট্ৰলটো ভৰাই ল'লোঁ যিহেতু লং জাৰ্ণি কৰিম টেংকি ফুল কৰি ল'লোঁ আৰু এতিয়া ওলাই গ'লোঁ গুৱাহাটীলৈ বুলি ৰাস্তাত আহি আছোঁ আৰু এইজনী চাওক টোপনিত লাল কাল বুলি কওঁতে তাই চকু মেলিছে এতিয়া ক'ত গৈ আছোঁ বা কিহৰ কাৰণে গৈ আছোঁ আপোনালোকক কোৱা হোৱা নাছিলে আমি গৈ আছোঁ ভাগিনটোৰ বাৰ্থডে আছে আজি তো বাৰ্থডেৰ কাৰণে ভণ্টিহঁতৰ ঘৰত গৈ আছোঁ আৰু বেছি ডাঙৰকৈও পতা নাই সৰুকৈ পাতিছে আৰু কিন্তু ভাগিনটোৱে আমাক চাবলৈ মানে আমাক লগ পাবলৈ বহুত হেঁপাহ কৰি আছিলে মাহঁতৰো বহুত মনত পৰি আছে বোলে তো আহিছোঁ আজি চাই থাকক কেনেকুৱা কি হৈ থাকে আপোনালোকক দেখাই থাকিম আৰু আপোনালোকৰ লগত এতিয়া কথা পাতি আহি পাইছোঁহে বৰঘাট পাই গ'লোহি আৰু বৰঘাটতে ৰখি কিবা এটা খাই ল'ম কাৰণ দুপৰীয়া হৈছে আৰু পেটতো বহুত ভোক লাগিছে গতিকে কিবা এটা খাই ল'ম আৰু খাই কৰি লৈ ফটাফট আমি ওলাই যাম আহি পাই গ'লোহি বৰঘাট বাইপাছ আৰু ইয়াৰ পৰা আমি এতিয়া লেফ্টত যাম আৰু এইটো লাইনতে ক'ৰবাত হোটেল এখন চাই ভাতটো খাব লাগিব কাৰণ দুপৰীয়া টাইম হৈ গ'ল আৰু পেটতো বহুত ভোক লাগিছে যিহেতু অহা টাইমত ভালকৈ একো খাই বৈ নাহিলোঁ পাই গ'লোহি হোটেল আমি যোনখনত খাম বুলি ভাবিছোঁ অনুৰাগ ধাবা তো এইখনত যাওঁ ইয়াতে বহিবা নে ভিতৰৰ ফালে বহিবা 4 ছিটাৰ ইয়াতে বহিব পাৰিলোঁ হয় নহ'লে এইখিনিতে লৈ লওঁ দিয়া মুখ চুখ ধুই ল'লোঁ নহ'লে পূৰা একদম মুখৰ অৱস্থা নাই তো মুখখন ধুই ল'লোঁ হৈ যাব বোলে পোৱালীক চাব পোৱালীক কি উৎপাত কৰি আছে টেবুলত বহি লৈ তাই দেখিছে নাই মাকজনী বেছি একেবাৰে একো ক'বই নোৱাৰি যিহেতু আমাৰ ভাত আহি গ'ল এইফালে চাওক ভাত ভাজি তাৰপিছত আৰু কিবা কিবি দিছে আৰু কি কি আছে কেৰেলা আলু ভাজি বৰা পাপৰ মাছৰ কণী ভেন্দি ভাজি এনেকৈ কিবা কিবি দিছে তো ফটাফট খাই লওঁ আপোনালোকক দেখাই নাথাকোঁ নহ'লে লোভ লাগি যাব আপোনালোকৰ মা কেনেকুৱা লাগিছে খাই ভাল লাগিছে ন পূৰা ভোক লাগি আছিল চবৰে ফটাফট পেট ফুল কৰি মাৰি লওঁ ফালি তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ ভাত পানী খাই আহি গ'লোঁ আৰু বাহিৰত বহুত গৰম সেইটো কাৰণে বাহিৰত নৰখিলোঁ আৰু বেছি টাইম সেইটো কাৰণে গাড়ীৰ ভিতৰতে আহি পেলাই আৰম্ভ কৰিছোঁহি আৰু ভাতটো খাই বহুত ভালেই লাগে কাৰণ ঘৰুৱা যেনেকুৱা খানা তেনেকুৱাই হয় আৰু বিশেষকৈ আমাৰ অসমীয়া যিমানখিনি আমাৰ খানা আছে গোটেইখিনিয়ে পোৱা যায় যেনেকৈ কলপচলাৰ পৰা আৰম্ভ কৰি তাৰপিছত সৰিয়হৰ চাটনি মাটি দালি তেনেকৈ গোটেইখিনি বস্তুৱে পোৱা যায় গোটেইখিনি অসমীয়া খাদ্যই থলুৱা খাদ্য হয় গতিকে খাই ইয়াত বেছি ভাল লাগে এতিয়া মাহঁতো আহি গ'ল মাহঁতো বহি যাব এতিয়া আৰু তাৰপিছত আমি এতিয়া গুৱাহাটীৰ কাৰণে ৰাওনা হ'ম তো ভিডিঅ'টো চাই ৰাখক গাড়ী চলাবা
আহি আহি পাই গ'লোহি যোৰাবাট আৰু গুৱাহাটী বতৰটো চাওক না বৰষুণ পৰিব নিচিনা হৈ আছে আৰু আমাৰ এইফালেতো পূৰা ৰ'দ দি আছে কিন্তু ইয়াত বতৰটো অলপমান ডাৱৰীয়া আৰু এইটো আৰু চাওক মোৰ মানুহজনীক চাওক তাই পূৰা টোপনি মাৰি আহিছে কাৰণ এই টাৰ্ণিংবিলাক সহ্য কৰিব নোৱাৰে বোলে বমি হৈ যায় চবেই একচুৱেলি সহ্য কৰিব নোৱাৰেও গতিকে বমি হৈ যায় বোলে সেইটো কাৰণে তাই টোপনি গৈছে পটাপট যোৰাবাট আহি পোৱা দেখি যিয়ে নহওক আমি লাহে লাহে আগবাঢ়োঁ বমি আহি গ'ল ন কিয় তুমি টোপনি যোৱা মানুহজনী সাৰ পাই গ'লা যে কিয় তাই মেকআপ বেয়া হৈ আছে ষ্টাইল বেয়া হৈ আছে বোলে তাই সেইটো কাৰণে তাই কেমেৰা সন্মুখত আহিব বিচৰা নাই আজি আমি বহুত গাল বজাৰ কৰিম চাই থাকিব কি কিনো কি বজাৰ কৰিম নেক্সট ব্লগটোত দেখাই আছোঁ বজাৰ কৰিম বজাৰ চজাৰ একো নকৰোঁ এনেই কৈছে আমি আহিছোঁ নহয় আজি আমি পিছত কৰিম না পূজা বজাৰ নহয় ইয়াত বহুত অফাৰ চলিছে বোলে তো আমি বহুত সোপা বজাৰ কৰিম নেক্সট বহুত সোপা বজাৰ কৰিম বহুত অভাৱ তাৰপিছত লৈ কৰি দেখাই আছোঁ চাওক না পূৰা পাহাৰৰ মাজেদি প্ৰথমতে পাহাৰত উঠিলোঁ এতিয়া লাহে লাহে নামি আছোঁ চাওক এইটো চাওক পাহাৰটো কিমান ধুনীয়া লাগে চাওক না কিন্তু এইবিলাক চব কাটি এতিয়া শেষ কৰি আছে মানুহে লাহে লাহে চাওক কিমান ধুনীয়া সেউজীয়া পাহাৰটো এতিয়া চাওক এইটো শ্বিলং বাইপাছ হয় এতিয়া আমি এফালেদি গুচি গ'লোঁ আৰু এফালেদি গ'লে একদম ডাইৰেক্ট শ্বিলং এই মন্দিৰটো দেখিছে ন এই ওখকৈ মন্দিৰটোৰ ছাইডেদি শ্বিলঙলৈ যাব পাৰে এইফালেদি এইটো চাওক এইফালে যাব পাৰে এইখিনি মেঘালয় পৰে তো এইখিনি মেঘালয় পৰে কাৰণে তেলৰ দামটো অলপমান কম মানে আমাৰ অসমত 97 চলি থাকিলে এতিয়াতো 97 চলি আছে আজি তেল ভৰাওঁতে ইয়াত ধৰি লওক 95 94 তেনেকুৱা মানৰ এটা হেৰি পোৱা যায় আৰু কাৰণ ইয়াত টেক্স ফ্ৰী হয় আৰু আমি ক'ত যাম কোৱা নাই আপোনালোকক এতিয়ালৈকে এতিয়া বৰ্তমান গৈ আছোঁ খানাপাৰা আৰু খানাপাৰাৰ পৰা আমি সোমাম মেইন গুৱাহাটী মোৰ ভণ্টিহঁতৰ ঘৰ আছে উলুবাৰীত উলুবাৰী মানে মেইন ৰাস্তাৰ পৰা অকণমান সোমাব লাগে তাতে সিহঁতে ৰুম লৈ পেলাই আছে ভাড়া ৰুম আৰু সিহঁতৰ অৰিজিনেল ঘৰ হ'ল তেজপুৰ ঢেকীয়াজুলি কিন্তু সিহঁতৰ বিজনেছ কামৰ সূত্ৰে গুৱাহাটীত আছে ভাড়া ৰুম লৈ তো এতিয়া আমি সেইটো কাৰণে সিহঁতৰ ৰুমলৈ আহি আছোঁ এইফালে মেঘালয়ৰ ভিউটো চাওক এবাৰ কি চাব লাগে দেউতাই ক'ব কি চাব লাগে ইমান ডাঙৰ বিল্ডিং ইয়াৰে এটা যদি মোৰ হ'ল হয় বিল্ডিং এটা ইয়াত যদি মোৰ ধুনীয়াকৈ এটা বিল্ডিং এটা থাকিলে হয় কিমান মজা লাগিলে হয় আৰু এইফালে চাওক USTM বুলি কয় যোনখন ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া এইফালে চাওক এইফালে ইয়াৰ পৰা উঠি যায় এইবিলাক ষ্টুডেণ্ট আহি আছে আৰু মোৰ ভাইটি এটা আছে খুৰাৰ ল'ৰা সিও ইয়াতে পঢ়ি আছে মাৰ চুলি দেখিছে নাই পূৰা জাপৰি হৈ গ'ল কাৰণ শুই আহিছে গোটেই ৰাস্তা আৰু পূৰা হাৱা মানে পূৰা শুই আহিছে ন আৰু হাৱা লাগি চুলি আউল বাউল হৈ গৈছে আৰু দেউতাক চাওক দেউতাই মাক খালি দেখাই আহিছে এই আহি পালোহি উঠা যোৰাবাটৰ টাৰ্ণিংখিনি দেখাই আছে দেউতাই মানে নিজে চাই শান্তি নাপায় আজি মই লাকি কাৰণ মই আজি বহুত বস্তু ল'ম সেইটো কাৰণে মই ভাবি আহোঁতে মোৰ বমি নহ'ল ন গুৱাহাটী সোমোৱাই নাই ট্ৰাফিক জাম ষ্টাৰ্ট হ'লেই গুৱাহাটীলৈ আহিলে এইটো এটা মানে গাড়ী লৈ আহিলে অলপমান অশান্তি লাগে বাইক লৈ আহিলে ভাল লাগে কিন্তু গাড়ী লৈ আহিলে প্ৰব্লেম হয় আৰু এইখিনি খানাপাৰা চেণ্টাৰ পইণ্ট হয় ন চব জেগাৰ পৰা বাছবিলাকো আহি ইয়াতে ৰখে আৰু গুৱাহাটী মেইন টাউনলৈ সোমোৱা বাছবিলাকো ইয়াৰ পৰা ষ্টাৰ্ট হয় সৰু গাড়ী চাড়ীবিলাকো গতিকে ইয়াত জামটো বেছি লাগে আৰু এইফালে চব ট্ৰেভেলাৰবিলাক দেখিছে নেকি সেইটো কাৰণে জামটো অলপমান বেছি লাগে আৰু আমি এতিয়া যাম লেফ্টত কাৰণ যিহেতু আমি মেইন গুৱাহাটী সোমাম আৰু এনেই গুৱাহাটী নোসোমোৱাকৈ বাইপাছ দি যাবলৈ হ'লে ওপৰেদি যায় এফালেদি আপোনাৰ জালুকবাৰী নলবাৰী চলবাৰী যাব পাৰিব
মেইন গুৱাহাটী সোমাই দিলোঁ আৰু ইয়াত বৰ বিশেষ বেছি ভিডিঅ' নকৰোঁ, কৰিলেও অলপমান আপোনালোকক দেখাম বাৰু যিহেতু জাম হ'ব। এইখন চাওক ভেটেনেৰী কলেজ হয়, কলেজ অফ দ্য ভেটেনেৰী চায়েন্স এণ্ড কলেজ অফ ভেটেনেৰী। আৰু এতিয়াতো ট্ৰাফিক জাম নাই, ফটাফট যাওঁ যিমান দূৰ পাৰোঁ। চাওক এইটো ছিগনেল দেখিছে ন, এই ছিগনেলটো কিন্তু নামানিলে বহুত প্ৰব্লেম হ'ব বা নেদেখিলে হেৰি হ'লে। আমাৰ আছাম ছেক্ৰেটেৰিয়েট হয়, অসম সচিবালয়, এইটো অসম সচিবালয়ৰ গেট হয়। চাওক আহোঁতে এখন উলুবাৰী ব্ৰিজ, আৰু ব্ৰিজৰ নামিয়ে লগতে গলি এটা সোমাইছে, সেই গলিটো দিয়ে গ'লে সিহঁতৰ ঘৰ। আহি পাই গ'লোহি আৰু ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ বহুত মানে হেৰি, চব গাড়ী পাৰ্কিং কৰা হৈ থাকে আৰু মানুহৰ ঘৰৰ সন্মুখত পাৰ্ক কৰিব নিদিয়ে, গতিকে গাড়ীখন পাৰ্ক কৰি লওঁ আৰু মাহঁত নামি যাব। আমি আহি পাই গ'লোহি আৰু চাওক মোৰ মা নামি একদম পূৰা ৰেডি, জীয়েকৰ ঘৰ পাই গ'লি ন, ৰেডি দিয়ে তাহাঁতে চব নামি গ'ল। আগতে হস্পিটেল এখন আছে আৰিয়া হস্পিটেল বুলি, তাৰ গাড়ী কিছুমানো ৰাখে, গতিকে তাতে ৰাখি দিওঁ। তাৰপাছত আৰু 4-5 ঘণ্টা থাকিবই, তাৰপিছত আকৌ যাব হ'বই। গাড়ীখন পাৰ্কিং কৰি দিলোঁ, সেইখন আপোনাৰ গাড়ীখন পাৰ্কিং হৈ গ'ল। এতিয়া পটাপট গৈ আছোঁ সিহঁতৰ তাত। আৰু সিহঁতৰ তাত আহিলে এইটো এটা প্ৰব্লেম হয়, গাড়ীখন ৰাখিবৰ কাৰণে বহুত আঁতৰত ৰাখি পেলাই আকৌ খোজকাঢ়ি যাব লাগে, সেইটো এটা প্ৰব্লেম হয়। আমি ওলাই আহিছোঁ এতিয়া কেকটো নিবৰ কাৰণে, কেক চেক নিয়া হোৱা নাছিলে। আৰু মানুহজনক চিনি পাইছে নাই, যোৱাবাৰ যোনে গাহৰি মাংস বনাই খুৱাইছিলে আমাক, চিনিটো পাইছে চাগে, মোক ভনীটো এজন, সিহঁতৰ ঘৰতে আহিছিলোঁ। আৰু চাই থাকক ক'ৰ পৰা লওঁ ঘূৰি লওঁ কেক চেক। আহি পাই গ'লোহি ভাঙা ঘৰ, আৰু ইয়াত ৰেডিমেড কেক থাকে, খালী নামটোৱে লিখি দিয়ে। গতিকে যাওঁ প্ৰথমতে দোকানত, কেক কৰ্ণাৰ। সেইটোৱে লৈ ল'বা নে এইটো? সেইটোৱে লৈছা ন, কৰ্ণাৰটো। নাম আয়ুষ, স্পেলিংটো ক'ব। AYUSH। কেক চেক লৈ ল'লোঁ, কেক চট, তাৰপিছত আৰু এনেই কেপ চেপ কিবাকিবি অলপমান লৈ ল'লোঁ, কাৰণ সৰু পোৱালি ন, ঘৰত আৰু অলপ আছেই, আৰু কিছুমান লৈ ল'লোঁ। আৰু এতিয়া ব'লক ফটাফট যাওঁ ঘৰলৈ, কাৰণ সন্ধিয়া হ'লে, কাৰণ পোৱালি মানুহ ন, আৰু তাৰ লগৰো কিছুমান মাতিছে সৰু পোৱালি, গতিকে সিহঁতো সোনকালে আহি যাব, আৰু আমি কেক নি নাপালে বহুত ডাঙৰ কথা হৈ যাব। গতিকে ব'লক সোনকালে যাওঁ ঘৰত, আৰু তাৰপাছত বাদ বাকীখিনি আপোনালোকেতো দেখা পাই থাকিব, চাই থাকিব ভিডিঅ'টো। এতিয়া আহিছোঁ মাছ আৰু মাংসখিনি নিবৰ কাৰণে, মই ক'ৰ পৰা নিওঁ চাই থাকক। তাক বাৰ্থডে বয় মাকে কি কাম কৰিছে, এইটো হয় গোঁসাই ঘৰ, ৰুম 2টা, গতিকে সৰুকৈ গোঁসাই ঘৰ এটা বনাই ৰাখিছে। আৰু এইফালে চাওক বাৰ্থডেৰ কাৰণে ইহঁতে প্ৰিপাৰেশ্যন কৰি আছে, বেলুন চেলুন ফুলাই। এইটো হ'ল ককাইক, ককাইক। আজি তোৰ বাৰ্থডে না তাৰ বাৰ্থডে? ফ্ৰেণ্ড তোৰহে আহিছে দেখোন। বজাৰ চজাৰ কৰি আহি পাই গ'লোঁ, বজাৰ চজাৰ কৰি মাছ মাংস চাংস কিনি আহি পাই গ'লোঁ। আহি ফ্ৰেছ হৈ ড্ৰেছ আপ চেঞ্জ কৰি ল'লোঁ। আৰু চাওক এফালে চলি আছে পূজা, যিহেতু তাই বাৰ্থডে আজি, পূজা কৰিছে প্ৰথমতে ভগৱানক। আৰু এইফালে চাওক সি পূৰা ৰুম চুম সজাই ৰেডি কৰিছে। দেখিছা
দিয়া পিন্ধা মা চোৱাচোন কি পিন্ধিছে পাপাই কি পিন্ধিছে কি পিন্ধিলে এই যে পিন্ধিলে বেয়া পাইছে খুলি দিব দিছে বাৰ্থডে মই মাক বাপেকত দেখিছে নাই গাত তৰণি নাইকিয়া হৈ আছে পূৰা মাছ মাংস বনাবলৈ সিহঁতে ৰেডি কৰি লৈছে আৰু কি বনাবি ভণ্টি মাছ মাংস মাছ আছে মাংস আছে কণী আছে চব হৈ যাব দেখিছে নাই বাপেকে পূৰা গৰমত বাপেক হ'ল ৰান্ধনি মাক হ'ল যোগালী আৰু এতিয়া কি হ'ব এইয়া ম'ম' ফ্ৰাই বাৰ্থডে বয় কেক কাটিবৰ কাৰণে ৰেডি আৰু তাৰ ফ্ৰেণ্ডবিলাক চব তাতছে ডাঙৰ মানে তাৰ ককায়েকৰ ফ্ৰেণ্ড আৰু তাৰ যিহেতু ফ্ৰেণ্ড নাই হোৱা এতিয়ালৈকে তো ডাঙৰ ফ্ৰেণ্ডবিলাক আনিছে গোটেইবিলাক আহিছে চব और मुझे टिकले जनी साहब अभी स्टार्टिंग मत करो बहुत धीरे से टच वीडियो तक देखते लोग तुम आगे खुशी में उठी बाबा ये केक तो शायद अंकल फोन की ना फोन हैप्पी बर्थडे शुरू करो Happy birthday to you. Happy birthday dear Ayush. Happy birthday dear Ayush. इसमें दम কি কই ये खोआबो नहीं ठीक है हाथ पकड़ लेना चल हैप्पी बर्थडे बाबा কেক কাটা হৈ গ'ল এতিয়া চবকে খাবৰ কাৰণে দিছে গোটেইখিনি ল'ৰা ছোৱালীকে আৰু এই সৰু টিকলিজনী চাওক তাই ফোন লাগি ৰৈ আছে তাই নাখায় বুলি হ'ব কি খাই আছে কওক কি দেখা দাদা লাইটটো জ্বলাই দিয়া নাই মই খাম দৰ্জাখন জ্বলাই লোৱা